নামতিৰ দ্বাৰা অসম বুক অফ ৰেকৰ্ডছৰ নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তুতি হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা আগষ্ট মাহত নামতিসকলৰ দ্বাৰা নাম পৰিৱেশনৰ দ্বাৰা অসম বুক অফ ৰেকৰ্ডছৰ নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। উদ্যোক্তা সমিতিয়ে জনোৱা মতে উক্ত থিয়নাম বা বীৰ নামত ৫ সহস্ৰাধিক নামতীয়ে অংশগ্ৰহণ কৰিব। হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে উক্ত বীৰ নামত অংশগ্ৰহণ কৰিবলগীয়া নামতীসকলক আজি মানিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত চূড়ান্ত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰায় ৪ শতাধিক নামতীয়ে অংশগ্ৰহণ কৰা আজিৰ চূড়ান্ত প্ৰশিক্ষণ কাৰ্যসূচীত ক্ৰমে ভৱানন্দ দাস পাঠক, সোণালী দাস, জ্যোতিপ্ৰসাদ দাস আৰু তুতু প্ৰকাশ দাসে নামতীসকলক চূড়ান্ত প্ৰশিক্ষণ প্ৰদান কৰে। আৰু এই চূড়ান্ত আখৰা উপলক্ষে আজি মানিকপুৰৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত দেখা যায় এক আধ্যাত্মিক পৰিৱেশৰ লগতে এক উখল মাখল পৰিৱেশ। নমস্কাৰ। আমাৰ অহা 10 আগষ্ট তাৰিখত হাউলি ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ৰাস মন্দিৰ প্ৰাংগণত আসাম বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ব ৫,০০০ আই মাতৃৰ দ্বাৰা নামনি অসমৰ থিয়া নামভাগী। গতিকে এই নামভাগীৰ কাৰণে আমাৰ নামনি অসমত বিভিন্ন ঠাইত আমাৰ আখৰা আৰম্ভ হৈছে আৰু আজিও আমি মানিকপুৰত আখৰা কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি কিমান দূৰ ফলৱতী হ'ব পাৰিছোঁ সেইটো ক'ব নোখোজোঁ, কিন্তু আমাৰ সমূহ ৰাইজৰ আমি সমাদৰ পাইছোঁ, কাৰণ সকলোৱে আমাক এই অনুষ্ঠানটোৰ কাৰণে আদৰণি জনাইছে। গতিকে আমি সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এই অনুষ্ঠানটো বৃহত্তৰ হাউলি ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত অনুষ্ঠানটো সুকলমে পৰিচালনা হৈ যায়। তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে এই অনুষ্ঠানটোত আমাৰ গুৰুজনাৰ সৃষ্টি আজি এনেকুৱা আমাৰ প্ৰচাৰ হৈ থাকে আৰু এই আসাম বুক ৰেকৰ্ডৰ জৰিয়তে যাতে আমি বিশ্ব ৰেকৰ্ডৰ কাৰণে আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা যত্ন আমি অক্ষুণ্ণ ৰাখিছোঁ আৰু আপোনালোকৰ পৰাও আমি সহায় সহযোগ বিচাৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ সৃষ্টি অতুলনীয় কৃষ্টিত ধৰ্মীয় সংস্কৃতি এই থিয়ানাম ভোগী। এই থিয়নাম অতীজতে আমাৰ বীৰ নাম আছিলে দৈত্যৰাজ বলি ৰাজসভাত প্ৰতিষ্ঠিত হৈছিলে আৰু গুৰুজনাৰ বা গুৰু দুজনাৰ কালক্ৰমত তেওঁলোকৰ দিনত এয়া থিয়নাম আকাৰে প্ৰচাৰ আৰু প্ৰসাৰিত হ'ল। আৰু এই থিয়নাম ভাগী পুৰুষে যদিও পৰিৱেশন কৰা আমাৰ আইসকলে আগবাঢ়ি আহিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকলৈ আমি শুভ ইচ্ছা জ্ঞাপন কৰিছোঁ, আমি শুভ লক্ষণ বুলি ভাবিছোঁ। গতিকে আৰু এই কাৰ্যসূচীটো হ'ল উদ্দেশ্য যে অহা 10 আগষ্টত নামনি অসমৰ বিশেষকৈ গুৱাহাটীৰ পৰা তামোলপুৰৰ পৰা ৰঙিয়াৰ পৰা আৰম্ভ কৰি গোৱালপাৰা ধুবুৰীলৈকে ইমানবিলাক টুকে কোণে নাম দল আছে, সকলোকে একত্ৰিত কৰি আমি এটা সুৰ, এটা লয়, এটা তাল, এই এক সুৰ, এক তাল, এক লয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। প্ৰান্তে প্ৰান্তে চুকে কোণে আমি আইসকলক এই প্ৰশিক্ষণ দিয়াই আহিছোঁ, তেওঁলোকৰ পৰা আমিও শিকিছোঁ আৰু কিবা থাকিলে আমিও আলোচনা কৰি যাতে এক হয় আৰু অহা 10 আগষ্টত সকলোৱে মিলি আমাৰ লক্ষ্য কি ৫,০০০ নামত। এইটো বলি ৰজাৰ নাম ভক্ত প্ৰহ্লাদে মুখ্য পাঠক আছিল। গোটেই ভাৰতবৰ্ষত নাম গাই বহি থিয় হৈ সংঘবদ্ধ হৈ অকলে হাত চাপৰি দি নাম গায় বা অংগ চলনা কৰি, কিন্তু এইটো আজি যিটো ৰূপ থিয়া নামৰ আমাৰ বৰপেটা সত্ৰৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আৰু সেই সময়ত যে আমাৰ মুঠা বুঢ়া এটা আছিল, সেই দিনৰ পৰা নীতি নিয়মখিনি কৰি থোৱা হৈছে। আৰু আমাৰ যিটো সত্ৰত বৰপেটা সত্ৰত ঘোষা কীৰ্তন ওজাপালি ইয়াৰ আধাৰতে আমাৰ প্ৰায় আজি ২৫০-৩০০ বছৰ আগত এই ৰাঘৱ চন্দ্ৰ ভাগৱতী, বিষ্ণু ওজা আৰু এই বুঢ়া পাঠক এইলোকে তাৰমানে এটা সৃষ্টি কৰিছিল। যেনেকৈ ভোৰতাল নৃত্য নৰহৰি বুঢ়া ভকত আৰু মহানন্দ সূত্ৰ ধৰে ভোৰতাল নৃত্য সৃষ্টি কৰিছিল, এই নামটোও এনেধৰণে আমাৰ বৰপেটা সত্ৰত যি ঘোষা কীৰ্তন ওজাপালি তাৰ আধাৰতে সৃষ্টি হৈছিল। আৰু এনেধৰণে গোটেই অসমতে আজি এইটো নাম আছে, গোটেই ভাৰতবৰ্ষতে নাম গায়। অসমৰ হয়তো দিহা নাম আছে, উঠা নাম আছে, হিয়া নাম আছে, আৰতী নাম আছে, হলফলি নাম আছে, হেৰি চমৰীয়া সত্ৰত আছে, চৈতালী নাম, বিভিন্ন নাম আছে। কিন্তু এইটো পুৰুষ প্ৰধান, আমাৰ বাপজনে কৈছে এইটো পুৰুষ প্ৰধান, কিন্তু আজিকালি এটা দেখা গৈছে আমাৰ মহিলাসকলে ইয়াত মানে আঁকোৱালি লৈছে, ইয়াতে অংশগ্ৰহণ কৰিছে, বৰ শুভ লক্ষণ। আৰু অহা 10 তাৰিখে ৫,০০০ মহিলা আমাৰ নামনি অসমত বিশেষ কৰি
ৰৌতা মাজবাটৰ পৰা ইফালে গোৱালপাৰা ধুবুৰীৰ লগে আমি এইখিনি সামৰলৈ হৈছে পিছত হয়তো আৰু গোটেই অসমতে হেৰি আমি সামৰিব চেষ্টা কৰিম